গাইছ আজি আহিলোঁ নিবেদনলৈ বেটী ভাগৰ বস্তু অলপ কিনিবৰ কাৰণে। চাওক গাইছ কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। আজি হ'ল 18 এপ্ৰিল। এতিয়া সময় হৈছে ৰাতিপুৱা 9:30। 9:30 পৰা ব্লগটো আৰম্ভ কৰিছোঁ। আজি কি কৰোঁ নকৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকিব। আজি মানে আমাৰ ৰিহানাজৰ এডমিশ্যন আছে, তাৰ কাৰণে উলিয়াই মেলি ল'লোঁ আৰু আগৰখিনিত ভিডিঅ' কৰিব নোৱাৰিলোঁ, বহুত ব্যস্ত আছিলোঁ মানে কামৰ কাৰণে। আৰু আলহীও যিহেতুকে আছে, ভণ্টিহঁত আছে, বাহঁত আছে, চব আছে। গোটেইখিনিকে ৰাতিপুৱা জলপান খুৱাই মেলি ল'লোঁ আৰু ৰুটিও বনালোঁ। বনাই মেলি খাই বৈ এতিয়া গা পা ধুই বেটীকো গা পা ধুৱাই উলিয়াই লৈছোঁ মানে। শাহুমাও স্কুল গ'ল আৰু এতিয়া আমি যাব ওলাইছোঁ এডমিশ্যন দিবলৈ। আপোনালোকে আশীৰ্বাদ কৰিব দেই, ৰিহানাজে যাতে সদায় ভালকৈ পঢ়া শুনা কৰিব পাৰে আৰু নতুন এটা জীৱন পাব। আজি এটা মানে ভাল এটা মানে শুভ কামত যিহেতুকে ওলাইছে, আপোনালোকে আশীৰ্বাদ কৰিব। কৈ দিয়া ফুল আহি পাই গ'লোহি। এয়া দেখিছে ইয়াতে এতিয়া ধূপ জ্বলাব। এইফালে বিছনা বহি আছে দেখিছে। এয়া হ'ল ব্ৰহ্মপুত্ৰ ইংলিছ এতিয়া হৈ গ'ল। এতিয়া আমি আহিছোঁ বেটীৰ কাৰণে ইউনিফৰ্ম কাৰণে আগত টাউনলৈ। আৰু ইউনিফৰ্ম এতিয়া ৰেডিমেডে পাওঁ নে চিলাবই লাগে চাব লাগিব আৰু তাকে এতিয়া কৰি আছোঁ। আৰু বেটী আহিছে আৰু আহিছে আৰু মই আৰু বাই গাইছ আজি আহিলোঁ নিবেদনলৈ বেটী ভাগৰ বস্তু অলপ কিনিবৰ কাৰণে। চাওক আহি পাই গ'লোঁ। এয়া দুখন পৰ্দা আনিছোঁ বায়ে, আৰু এইযোৰ চেণ্ডেল ৰিহানাজৰ কাৰণে, আৰু এইটো নিবেদনৰ পৰা আনিছোঁ ফ্লাক্স, আৰু দুযোৰ এইবোৰ ইউনিফৰ্মৰ মোজা, আৰু এডাল হ'ল টাই। আৰু তাই খাই ভাল পায় কাৰণে নিবেদনৰ পৰা আনিছোঁ এইটো কাষ্টাৰ্ড মেৰিগ'ল্ড বিস্কুট, আৰু এইটো ভিটামাৰী হয়, আৰু এইটো এটা বিস্কুট, আৰু এটা অফাৰ চলি আছে। এইটো দেখিছেনে সেৱৰ হয় 75ৰ পৰা অফাৰ আছে, এটাৰ লগত এটা ফ্ৰী দিছে, দুটা পেকেট। আৰু তাই খাই ভাল পাই কাৰণে এয়া বনাই আনিছোঁ ডালিয়া। এইটো এটা হ'ল আমুল গাখীৰ, এডাল ব্ৰাছ, এইটো এটা পাউডাৰ টেমা, আৰু এয়া হ'ল মোৰ কেকৰ হ'ল কালাৰ। আৰু এইফালে আমাৰ বেটীক একদম নিবেদনৰ ষ্টাফখিনিয়ে এনেকুৱা 3টা বেলুন দিছে গিফ্ট। আৰু কি দিছে, আৰু এজন দাদা এজনে বেটীক এটা ধুনীয়া গিফ্ট দিছে, চাওকচোন খেলিবৰ কাৰণে।